নমস্কাৰ আজি আমাৰ মাজত আছে নতুন টয়োটা ফৰচুনাৰ যাৰ দাম হৈছে 50 লাখ কিন্তু এই গাড়ীখন ইমান কিয় ফেমাস টয়োটা এনেকুৱা কি দিছে এই গাড়ীখনত যি কাৰণত এই ফৰচুনাৰখনৰ ইমান বিক্ৰী ইমান সেল হৈ আছে এই গাড়ীখন ইমানে ৰিলায়েবল আৰু ডিউৰেবল হয় গাড়ীখনৰ বিল কোৱালিটি আপোনালোকে চাব পাৰে এই গাড়ীখনত কেনেকুৱা ধৰণৰ মেটেৰিয়েল ইউজ কৰা গৈছে কাৰণ এই গাড়ীখন বিল কোৱালিটি ভাল এতিয়া আপোনালোকে এই গাড়ীখন 50000 কিলোমিটাৰ অলমোষ্ট চলি গৈছে তথাপিও গাড়ীখনত একো বেয়া ইফেক্ট অহা নাই এতিয়ালৈকে সেকেন্ড হৈছে ইয়াৰ মেইনটেনেন্স একেবাৰে কম এখন 20 লাখৰ স্কৰপিঅ'ৰ সমান এই 50 লাখৰ ফৰচুনাৰৰ মেইনটেনেন্স ইয়াৰ সাৰ্ভিসিং কষ্ট আপোনাৰ মোটামুটি 9 পৰা 10000ৰ ভিতৰতে আহি যায় থাৰ্ড হৈছে ব্ৰ্যান্ড নেম এই ব্ৰ্যান্ড নেম যেটো ফৰচুনাৰ টয়োটা ফৰচুনাৰ যেটো এটা ব্ৰ্যান্ড নেম ই এন্ডেভাৰ হেন গাড়ী যি এন্ডেভাৰৰ ড্ৰাইভ কোৱালিটি বেটাৰ আছিল ইয়াতকৈ ইঞ্জিন বেটাৰ আছিল সেই গাড়ীখনক টাক্কৰ দি কিনে সেই গাড়ীখনকে নোহোৱা কৰি দিছে কিন্তু আজিও টয়োটা ফৰচুনাৰখন মাৰ্কেটত ইণ্ডিয়ান মাৰ্কেটত ঘূৰি আছে ইমান ধুনীয়া এন্ডেভাৰ হেন গাড়ী এই গাড়ীখনে টাক্কৰ দি আজি মাৰ্কেটত থিয় দিব পৰাটো বহুত ডাঙৰ কথা ফৰ্ড হৈছে ইয়াৰ ৰোড প্ৰেজেন্স আজিও আপোনালোকে চাব পাৰে এই গাড়ীখন যেতিয়া আপোনালোকে মাৰ্কেটত দেখিব ইয়াৰ নিচিনা ৰোড প্ৰেজেন্স আন কোনো গাড়ীৰে নাই কাৰণ এই গাড়ীখন এনেকুৱা লাগে যেন এটা চিলা এটা আহি পিনে আপোনাক এটেক কৰি দিব মানে আপোনালোকে লুকছটো চাওক তাতে আকৌ এইটো ব্লেক কালাৰ লাষ্ট হৈছে এই গাড়ীখনৰ ৰিসেল ভ্যালু এই গাড়ীখনৰ তুলনাত আন কিমান কিখন গাড়ী আছে এমজি গ্লষ্টাৰ হেন গাড়ী আৰু এন্ডেভাৰ বহুত গাড়ী আছে কিন্তু এই গাড়ীখনে ৰিসেল ভ্যালু বহুত পায় কাৰণ এই গাড়ীখন 8-9 লাখ কিলোমিটাৰলৈকে মানুহে চলাই দিছে উইদাউট এনি ট্ৰাবল গতিকে এই গাড়ীখনৰ ৰিসেল ভ্যালু আপোনালোকে বহুত বেছিকৈ পাব এনেকুৱা আৰু ইনফৰমেটিভ ভিডিঅ'বোৰৰ বাবে সাবস্ক্ৰাইব আৰু ফলো কৰিবলৈ নাপাহৰিব লাকি মটো